হিমন্ত মিছলিয়া হিমন্ত বিশ্ব শৰ্মা মিছলিয়া নৰেন্দ্ৰ মোদী মিছলিয়া এফটি আমাৰ লিগেল দাবী জুবিন গাৰ্গক ন্যায় দিয়ক বিজেপি গোবেক আদি শ্লোগানেৰে উত্তাল আজি গুৱাহাটীৰ চচল জনজাতিকৰণ চিলৰাই ভৱন নিৰ্মাণ জুবিন গাৰ্গৰ ন্যায় আদি দাবীত সাব্যস্ত আজি প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে বুলি কয় সদৌ অসম কুচাচপন্থী সন্মিলনীয়ে লগতে উল্লেখ কৰিছে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰ সদিচ্ছাত 1996 চনত কুচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি তালিকাভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰাৰ পিছতো পৰৱৰ্তী বিজেপি চৰকাৰে কোনো সদিচ্ছা নেদেখুৱালে বৰঞ্চ অটল বিহাৰী বাজপেয়ীৰ আমোলত জনজাতিকৰণৰ বাবে কেন্দ্ৰই কোনো ধৰণৰ চেষ্টা নকৰিলে আনকি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও অসমৰ ভূমিত ভৰি দি বাৰম্বাৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি ফটাঢোল বজালে এই সকলো বঞ্চনাৰ ফল 2026ত দিবৰ বাবে উক্ত সন্মিলনীয়ে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি কৰা বুলি জানিব দিয়ে মুঠতে যুগে যুগে প্ৰতাৰণাৰ বলি কুচাচপন্থীসকল নিৰ্বাচনত সকলোৱে প্ৰতিশ্ৰুতি দি ৰাজসিংহাসন পালে পিছ দিয়ে কুচ ৰাজবংশীসকলক নমস্কাৰ বৰ্তমান আমি সদিয়াৰ পৰা ধৰিলৈকে জাগ্ৰত হৈছোঁ আমাক চৰম প্ৰশংসা কৰিছে ৰাজনৈতিকভাৱে তেওঁলোকে আৰু আমাৰ এই এছটিকৰণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ কোচ সাম্ৰাজ্যসকলৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া ফুলফিল আছে ইতিমধ্যে 1996 চনত আমাক জনজাতি কৰি দিয়া হৈছিল ৰাষ্ট্ৰপতি স্বাক্ষৰিত হৈ আছে ৰাজ্যসভাত বিধেয়কখন এতিয়াও জীৱিত অৱস্থাত আছে তাৰ পাছতো বিভিন্ন অজুহাত দেখুৱাই বৰ্তমান চৰকাৰে আমাৰ মাজত 6 জনগোষ্ঠীৰ মাজত এটা বিভাজন অনাৰ কাৰণে পৰিকল্পনা ৰচিত কৰিছে আৰু এই পৰিকল্পনাটো আমি সম্পূৰ্ণ ধূলিসাৎ কৰিবৰ কাৰণে 6 জনগোষ্ঠী ঐক্যবদ্ধ হৈছোঁ 6 জনগোষ্ঠী কোনো প্ৰকাৰে সম্পূৰ্ণ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিদিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ এই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ মতকসকলক মাতিছে আনকি আনবিলাককো মাতাৰ কথা কৈছে কিন্তু কোনোদিনে কোচ ৰাজবংশীৰ ক্ষেত্ৰত তেওঁ একো কথা এতিয়ালৈকে বক্তব্য আগবঢ়োৱা নাই ইয়াত সাংঘাতিক ধৰণৰ ৰাজনৈতিক চক্ৰান্ত জড়িত হৈ আছে আৰু এই যিটো ৰাজনৈতিক চক্ৰান্ত উৎখাত কৰিবৰ কাৰণে আমি জাগ্ৰত হৈছোঁ ধন্যবাদ হিমন্ত মিছলিয়া তেখেতে আমাৰ চিলাৰাই ভৱন ভাঙি দিছে 2022 চনৰ 1 মাৰ্চত আজিলৈকে 3 বছৰ পাৰ হৈ গ'ল তেখেতে কোনো চিলাৰাই ভৱনৰ মাটিও দিয়া নাই টকাও দিয়া নাই যদি তেখেতৰ সামৰ্থ্যই নাই যদি তেওঁ দিবই নোৱাৰে তেওঁ কি কাৰণত কৈছে যে 6 মাহৰ ভিতৰত আমাক মাটি আৰু টকা দিব যদি তেওঁৰ সামৰ্থ্য নাই তেওঁ আমাক ক'ব লাগিছিল আমি নিজৰ টকাৰে মাটি কিনি চিলাৰাই ভৱন বান্ধিলোহেঁতেন গতিকে এই মিছাৰ প্ৰতিবাদ আমি আজি আৰম্ভ কৰিছোঁ 11 তাৰিখৰ পৰা আৰু এই প্ৰতিবাদ আজি যিটো প্ৰতিবাদ আৰম্ভ হৈছে এই প্ৰতিবাদে আশা কৰিছোঁ দিছপুৰত কঁপনি উঠাব আৰু 2026 চনৰ যি নিৰ্বাচন আহি আছে বিজেপিক যেনেকৈ আমি বিটিআৰৰ পৰা উৎখাত কৰিছোঁ তেনেকৈ আমি এইবাৰ বিজেপিক অসমৰ এই গাদীৰ পৰা এইবাৰ আমি উৎখাত কৰিম তেওঁলোকৰ কুটিল চক্ৰান্ত তেওঁলোকৰ কুটিল বক্তব্য যিমানেই নকৰক আমি কোনো কাৰণত তেওঁলোকক আমি আৰু সহ্য নকৰোঁ আমি এইবাৰ তাৰ এটা ট্ৰেইলাৰ তাৰ কিছু নমুনা এইবাৰ আমি বিটিচি নিৰ্বাচনত বিজেপি চৰকাৰক দেখুৱাই দিছোঁনে নাই আৰু অহা 2026 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে তাতো আমি যেনেদৰে কংগ্ৰেছে আমাক জনজাতিকৰণ নকৰাৰ কাৰণে কংগ্ৰেছক যেনেকৈ আমি জংঘলত পঠাই দিছিলোঁ এইবাৰ কাক পঠাম